অসম বিধানসভাৰ এটা সৰ্বদলীয় প্ৰতিনিধি দল আমি সকলো উমৰাংচুলৈ যোৱা উচিত। অসমৰ শ্ৰমিকসকল কয়লা খনিৰ গাঁতত সোমাই আছে আৰু অসম চৰকাৰে উদ্ধাৰৰ কোনো ব্যৱস্থা কৰা নাই। সৰ্বশেষত নিজে নিজে মৃতদেহবিলাক যেতিয়া উপঙি উঠিছে তেতিয়া কেৱল তেওঁলোকক গাঁতৰ পৰা উলিয়াই অনা হৈছে। মুখ্যমন্ত্ৰীয়ে নিজে কৈছিলে যে উমৰাংচুত 250টা এনেকুৱা ধৰণৰ ৰেথল মাইনিং আছে অবৈধ। কাৰ্বি আংলঙত তাতকৈ বহুত বেছি অবৈধ ৰেথল মাইনিং আছে। কিন্তু এই বিষয়বিলাকৰ ওপৰত এতিয়ালৈকে কোনো একশ্যন লোৱাৰ কোনো ব্যৱস্থা হোৱা নাই। সেইকাৰণে মই বাৰম্বাৰ প্ৰস্তাৱ দি আহিছোঁ যে অসম বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধি দল, আচলতে গোটেই বিধানসভাখন আমি উমৰাংচুলৈ যোৱা উচিত আৰু শ্ৰমিকসকল উদ্ধাৰ নকৰা পৰ্যন্ত আমি তাত থকা উচিত। সকলো শ্ৰমিকক তাৰ পৰা উদ্ধাৰ নকৰা পৰ্যন্ত অসম বিধানসভাৰ সকলো সদস্য মোৰ মতে তাত থকা উচিত। আৰু তাৰোপৰি আমি তাত থকা যিমান অবৈধ কয়লা খনন আছে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ, তুলিৰাম ৰংহাং আৰু দেবুলাল গালুছাৰ, সেই অবৈধ কয়লা খনন আমি বন্ধ কৰিবৰ কাৰণে সকলো যোৱা উচিত, চোৱা উচিত আৰু বন্ধ কৰা উচিত, যাতে এনেকুৱা ধৰণৰ দুষ্কাৰ্য অসমত চলি থাকিব নোৱাৰে। কালি সেই প্ৰশ্ন উত্থাপন কৰাৰ কাৰণেই কালি বিজেপিৰ কোনো ধৰণৰ এডজৰ্ণমেণ্ট মোচন নাছিলে, কিন্তু আমাৰ প্ৰস্তাৱবিলাক উত্থাপন কৰাৰ লগে লগে তেওঁলোকে সন্মুখলৈ আহি হুলস্থুল কৰি তেওঁলোকে কাকো কথা ক'বলৈ দিয়া নাই। কালি আমি প্ৰথমবাৰৰ কাৰণে দেখিবলৈ পালোঁ যে চৰকাৰী পক্ষৰ বিধায়কসকলে কোনো তেওঁলোকৰ নিজৰ প্ৰস্তাৱ নাই, এডজৰ্ণমেণ্ট মোচন নাই, তেওঁলোকৰ সদন স্থগিত প্ৰস্তাৱ নাই, অথচ আনে উত্থাপন কৰা প্ৰস্তাৱটো যাতে আলোচনা হ'ব নোৱাৰে তাৰ কাৰণে গোটেই সদনখন অচল কৰি পেলাইছে। অসম বিধানসভাৰ এটা সৰ্বদলীয় প্ৰতিনিধি দল আমি সকলো উমৰাংচুলৈ যোৱা উচিত। অসমৰ শ্ৰমিকসকল কয়লা খনিৰ গাঁতত সোমাই আছে আৰু অসম চৰকাৰে উদ্ধাৰৰ কোনো ব্যৱস্থা কৰা নাই। সৰ্বশেষত নিজে নিজে মৃতদেহবিলাক যেতিয়া উপঙি উঠিছে তেতিয়া কেৱল তেওঁলোকক গাঁতৰ পৰা উলিয়াই অনা হৈছে। মুখ্যমন্ত্ৰীয়ে নিজে কৈছিলে যে উমৰাংচুত 250টা এনেকুৱা ধৰণৰ ৰেথল মাইনিং আছে অবৈধ। কাৰ্বি আংলঙত তাতকৈ বহুত বেছি অবৈধ ৰেথল মাইনিং আছে। কিন্তু এই বিষয়বিলাকৰ ওপৰত এতিয়ালৈকে কোনো একশ্যন লোৱাৰ কোনো ব্যৱস্থা হোৱা নাই। সেইকাৰণে মই বাৰম্বাৰ প্ৰস্তাৱ দি আহিছোঁ যে অসম বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধি দল, আচলতে গোটেই বিধানসভাখন আমি উমৰাংচুলৈ যোৱা উচিত আৰু শ্ৰমিকসকল উদ্ধাৰ নকৰা পৰ্যন্ত আমি তাত থকা উচিত। সকলো শ্ৰমিকক তাৰ পৰা উদ্ধাৰ নকৰা পৰ্যন্ত অসম বিধানসভাৰ সকলো সদস্য মোৰ মতে তাত থকা উচিত। আৰু তাৰোপৰি আমি তাত থকা যিমান অবৈধ কয়লা খনন আছে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ, তুলিৰাম ৰংহাং আৰু দেবুলাল গালুছাৰ, সেই অবৈধ কয়লা খনন আমি বন্ধ কৰিবৰ কাৰণে সকলো যোৱা উচিত, চোৱা উচিত আৰু বন্ধ কৰা উচিত, যাতে এনেকুৱা ধৰণৰ দুষ্কাৰ্য অসমত চলি থাকিব নোৱাৰে। কালি সেই প্ৰশ্ন উত্থাপন কৰাৰ কাৰণেই কালি বিজেপিৰ কোনো ধৰণৰ এডজৰ্ণমেণ্ট মোচন নাছিলে, কিন্তু আমাৰ প্ৰস্তাৱবিলাক উত্থাপন কৰাৰ লগে লগে তেওঁলোকে সন্মুখলৈ আহি হুলস্থুল কৰি তেওঁলোকে কাকো কথা ক'বলৈ দিয়া নাই। কালি আমি প্ৰথমবাৰৰ কাৰণে দেখিবলৈ পালোঁ যে চৰকাৰী পক্ষৰ বিধায়কসকলে কোনো তেওঁলোকৰ নিজৰ প্ৰস্তাৱ নাই, এডজৰ্ণমেণ্ট মোচন নাই, তেওঁলোকৰ সদন স্থগিত প্ৰস্তাৱ নাই, অথচ আনে উত্থাপন কৰা প্ৰস্তাৱটো যাতে আলোচনা হ'ব নোৱাৰে তাৰ কাৰণে গোটেই সদনখন অচল কৰি পেলাইছে।